নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আৰু মুখখন দেখিয়ে গম পাইছে চাগে কেনিবা দূৰ যাত্ৰা কৰিবলৈ ওলাইছোঁ। আৰু ঠিক তেনেকৈ মই আপোনালোকক যোৱাকালি জনোৱা মতে যে মই পুনৰ উজনি যাত্ৰা কৰিব ওলাইছোঁ। আৰু ইয়াৰ কাৰণটো মই আপোনালোকক কৈ দিওঁ, কাৰণ বহুতেই কৈ আছে যে আপুনি কেৱল ডিব্ৰুগড় তিনিচুকীয়াহে চিনি পায়, যোৰহাট শিৱসাগৰলৈ নাহে নেকি, বা তেনেকুৱা ধৰণৰ যে আপোনাৰ লোৱাৰ আছামৰ যিসকল লোক বঙাইগাঁও তেনেকৈ মোকতো সকলোৱে যোগাযোগ কৰি আছে। কিন্তু বেছিদিন হোৱা নাই যে মই ডিব্ৰুগড়ৰ পৰা অহা, কিন্তু আকৌ মই আহিব লগা হ'ল। ইয়াৰ কাৰণ কেইবাটাও আছে। তো কাৰণকেইটা মই কৈ দিছোঁ যে এগৰাকী বাইদেৱে তিনিচুকীয়াৰ পৰা যোৱাবাৰ মোক খুব অনুগ্ৰহ কৰি তেওঁক কৈছিলে, কাৰণ তেওঁ অকণ অসুস্থ হৈ আছে আৰু তেওঁ মোক লগ পোৱাটো জৰুৰী বুলি মানে তেওঁ ভাবিছে। আৰু ময়ো তেওঁক কথা দিছিলোঁ যদিও মানে যোৱাবাৰ মই তিনিচুকীয়ালৈ যাব পৰা নগ'ল। আৰু ঠিক তেনেধৰণে এগৰাকী লোকে এই শনিবাৰে মানে অহা শনিবাৰলৈ গুৱাহাটীত কিবা এটা তেখেতৰ অসুখৰ এপইণ্টমেণ্ট আছে। গতিকে তেওঁ তাৰ আগে আগে মোক এবাৰ লগ কৰাটো ভাবিছে। গতিকে এই দুইটা কথা মই অকণমান চালি জাৰি চাই মই আকৌ উজনি যাত্ৰাটো কৰিবলৈ ওলালোঁ। বেলেগ একো কথা নাই আচলতে, কিন্তু যিহেতু মই উজনিলৈ যামেই, যিসকল লোকে মোক যোগাযোগ কৰি আছিলে সেইবাৰ যোৱাবাৰ লোক লগ কৰিব নোৱাৰিলে, তেওঁলোকক মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা লগ কৰাৰ এটা মই চেষ্টা কৰিম এইবাৰ। কাৰণ নহ'লে বাৰে বাৰে ইমান দূৰ যাত্ৰা গৈ থকাটো আচলতে সম্ভৱ নহয়। সিদিনা গম পাইছিলে যে গুৱাহাটীৰ পৰা আহি মাত্ৰ ৰাতিপুৱা মই 4টা বজাত মই শুইছোঁ। মানে প্ৰায় 5টাই বাজিছে আৰু টোপনি যাওঁতে। গতিকে আকৌ কালি মই চতিয়াৰ ফালে গৈছোঁ। আজি আচলতে মই ক্ষমা বিচাৰিছোঁ এগৰাকী লোকক। তেওঁক মই কৈছিলোঁ যে সোমবাৰে মই যদি পাৰোঁ আমাৰ মিছামাৰী গৰুবন্ধা ফালে মই আচলতে যাম, কিন্তু মই যাব পৰা নগ'ল। একেবাৰে ভাগৰুৱা হৈ আছিলোঁ। আজিৰ দিনটো অকণ ভাগৰ মাৰিছোঁ, ৰেষ্ট লৈছোঁ। কাৰণ যিহেতু 5 দিন 4 দিনৰ কাৰণে যিহেতু আকৌ ইমান দূৰ এটা যাত্ৰা কৰিম, অকণমান জিৰণি দৰকাৰ, অকণ প্ৰিপেৰেশ্যন দৰকাৰ। মানে প্ৰিপেৰেশ্যন মানে কি, ঘৰুৱা কিছুমান প্ৰিপেৰেশ্যন থাকে, এয়া চুলি তুলিবিলাক কাটি ল'ব লগা, মানে কথা কিছুমান থাকে দিয়কচোন, ইমান দূৰ গৈছোঁ যিহেতু। গতিকে তেওঁক মই অনুৰোধ জনাইছোঁ, তেওঁ যদি আজি মোৰ ভিডিঅ'টো চাইছে বেয়া নাপাব। আৰু মই খুব মানে ঘৰুৱাভাৱে আপোনালোকৰ লগত কথা পাতোঁ। এনেকুৱা নহয় যেন মই ভগৱানৰ নাম লৈ একেবাৰে এনেকৈ বহি লৈ পেলাই কিছুমান কথা ক'ম, সেইবিলাকে ক্ষতিহে কৰে আচলতে। কিন্তু মই আপোনালোকৰ একেবাৰে নিজৰ মানুহৰ নিচিনা। আপোনালোকে যিসকলে মোক লগ ইতিমধ্যে পাইছে তেওঁলোকে গম পাইছে, আৰু যিসকলে লগ পোৱা নাই তেওঁলোকেও গম পাব। কিন্তু এইখিনিতে এটা অকণমান খেলিমেলি আহি যায় যে মই ফোনটো ৰিচিভ নকৰোঁ। ফোনটো মানে ইমান মই নোৱাৰোঁ, মানে মোৰ কেপাচিটি যিমানটো, এজন মানুহৰ এদিনত কিমান ফোন ৰিচিভ কৰিব পাৰিব। এতিয়া চাওক, শদিয়াৰ পৰা ধুবুৰীলৈকে মোলৈ ফোন আহিয়ে থাকে, নন ষ্টপ বাজিয়ে থাকে। তেনে ক্ষেত্ৰত মই কিছুমান নিজৰ কামো কৰিব নোৱাৰোঁ। মানে আজিৰ দিনটোত মই এই মুহূৰ্তলৈকে, এই 5টা 6টা বজালৈকে মই গম নাপালোঁ যে মই কাইলৈ ধেমাজি হৈ যাম নে শিৱসাগৰ হৈ যাম নে, কাইলৈ ধেমাজিত কাক লগ কৰিম। মানে গোটেই যোনটো শ্বিডিউলটো, মানে যোনটো প্ৰগ্ৰামটো মই বনাব পৰা নাই, কাৰণ মোৰ ফোনেই আহি থাকে। মই মানে ধৰি লওক শিৱসাগৰৰ পৰা ফোন আহি আছে, যোৰহাটৰ পৰা ফোন আহি আছে, ঠিক তেনেকৈ বঙাইগাঁৱৰ পৰা ফোন আহে, গুৱাহাটীৰ পৰা আকৌ ফোন আহি যায়। কথাটো বনাবলৈতো এটা সময় লাগিব নহয় জানো। মই অমুকত যাম, এটা কুল মাইণ্ড এটা লাগিব। সেইখিনি আচলতে কৰিব পৰা নাই। তথাপিও মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক কেইটামান মোৰ মনলৈ আহি থকা কথা কৈ দিওঁ, যে কেনেধৰণে মই যাত্ৰাটো কৰিম, কেনেধৰণে আপোনালোকক লগ পাম। মই কথাখিনি অকণমান মোৰ বোধেৰে কৈ দিছোঁ, কাৰণ মই নিজেই নাজানো যে মই ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া কিমান দূৰ, তিনিচুকীয়াৰ পৰা দুলীয়াজান কিমান দূৰ, কেৱল মেপত চাই গৈ আছোঁ। তেনেকুৱা ধৰণৰ কৰি আছোঁ। সেইকাৰণে কেতিয়াবা যোৱাবাৰ এনেকুৱা হৈছে, ধৰি লওক মই এইখিনিতে ডিব্ৰুগড় এজন লোকে মোক মাতিছিল, তেওঁৰ ওচৰলৈ গ'লোঁ। তাৰ নেক্সট যিজন লোকে গৈছিলে, মই 20 কিলোমিটাৰ দূৰলৈ গুচি গ'লোঁ। তাৰ নেক্সটজন মই আকৌ পুনৰ সেইখিনি ঠাইলৈকে আহিলোঁ। গতিকে কথাবিলাক মই নাজানো যে কোনখিনি ঠাইত কেনেকুৱা, বা তেনেকুৱা গাইড কৰা মানুহজন আচলতে মোক লাগে সেই ছাইডৰ, নহ'লে নিমিলে। এতিয়া মই সেই গাইড কৰা মানুহজনলৈ মই ফোন কৰি পেলাই মই সুধিবলৈ মোৰ সেইখিনি মানে মোৰ কেপাচিটিটো নাই, মানে মিলাব নোৱাৰোঁ। এতিয়া সেইকাৰণে মই ভাবিছোঁ যে কালিলৈ মই মঙলবাৰ ৰাতিপুৱা মই 7টা বজাত মই যাত্ৰাটো আৰম্ভ কৰিম। গৈ মই যিসকল লোকে মোক লখিমপুৰ আৰু যিসকল নাৰায়ণপুৰ, যিসকল বিহপুৰীয়াৰ লোকে মোক লগ পাব বিচাৰিছিলে, তেওঁলোকে মোক লগ পাবলৈ, মই লগতে কৈ দিওঁ যে মোৰ লগ পাবলৈ, মইতো আপোনালোকে জানে যে মই কোনো বেজ তান্ত্ৰিক, মই কোনো জ্যোতিষেই নহয়। কিন্তু তেওঁলোকে ইচ্ছা কৰে যে তেওঁলোকৰ নামত তেওঁলোকে আমাৰ ঘৰত এগছি চাকি জ্বলাব বিচাৰে। যি গোটেই অসমত এতিয়া প্ৰচাৰ হৈ আছে যে আমাৰ ঘৰত যিসকল লোকে চাকি জ্বলাই গৈছে সেই তেওঁলোকৰ সুফল পাইছে, তেওঁলোকে জনাই থাকে।
মই জনোৱাতকৈ তেওঁলোকে বেছি জনাই থাকে গতিকে ইজনে সিজনে কথাটো বিয়পি গৈছে এতিয়া লখিমপুৰৰ পৰা ধেমাজিৰ পৰা আমাৰ ঘৰলৈ আহিবলৈ মানুহৰ যথেষ্ট খৰচ হয় গতিকে যিহেতু মই গৈ থাকোঁ যিহেতু মই যাম গতিকে আপোনালোকে হয়তো নাৰায়ণপুৰৰ পৰা 20 কিলোমিটাৰ হয়তো ভিতৰত আপোনাৰ ঘৰখন হ'ব পাৰে কিন্তু আপুনি ওলাই আহি নাৰায়ণপুৰত যদি মোক লগ কৰে আপোনালোকে যদি সামান্য 10 টকীয়া তেলৰ পেকেট এটাও মোক আপোনাৰ নামটো লিখি আপোনাৰ সমস্যাটো লিখিলেও লিখিব নিলিখিলেও কথা নাই নামটো লিখি পেলাই আপোনাৰ পৰিয়ালৰ নামকেইটা লিখি মোক দি দিয়ে সেই চাকিগছি আনি সেই তেলকণ আনি মই আমাৰ ঘৰৰ বৰগছিত চাকিগছিত দিব পাৰোঁ বা আপোনাৰ কাৰণে এগছি মই চাকি জ্বলাব পাৰোঁ কথাখিনি তেনেকুৱা গতিকে আপোনালোকে মোৰ পৰা কিবা সমাধান তেনেকে উত্তৰ পাম বুলি আচলতে ভাবিব নালাগে মোৰ কথাখিনি তেনেকুৱাহে একদম পজিটিভ মই একদম খুব মানে পজিটিভকৈ কথাবিলাক কওঁ মই কোনো ধৰণৰ মানে আধুনিকতাৰ নামত বা তেনেকুৱা ধৰণৰ কিছু মানে এনেই কিছুমান কথা কৈ নাথাকোঁ গতিকে সেই কথাটো আপোনাক ক'লোঁ যিসকল লখিমপুৰ বিহপুৰীয়া হওক বা নাৰায়ণপুৰৰ ওচৰ পাজৰৰ লোকসকল হওক তেওঁলোকে মোক আমাৰ নামঘৰৰ কাৰণে চাকি বন্তি দিব বিচাৰিছিলে তেওঁলোকে হয়তো কাইলৈ মই 7টা বজাত যদি ওলাওঁ 10 মান বজাৰ ভিতৰত 10 মান বজাৰ ভিতৰত মই লখিমপুৰ নাৰায়ণপুৰত মই পাই যামগৈ গতিকে তেওঁলোকে তাতেই মোক সেইখিনি মোক যোগাৰ দি দিব তেনেকৈ মই আহি ঘৰত আকৌ 4 দিন পিছত যেতিয়া ঘৰলৈ আহি পামহি মই তেনেকৈ কৰি দিম তাৰপিছত মই চিধা কিন্তু মই ধেমাজিলৈ বুলিহে গুচি যাম মই ক'তো আৰু ৰাস্তাত ৰ'ব নোৱাৰিম ধেমাজিলৈ গুচি যাম এগৰাকী বাইদেৱে মোক প্ৰায় 3 মাহ আগৰ পৰা মাজুলীৰ পৰা যোগাযোগ কৰি আছে মই মাজুলী যাব নোৱাৰাৰ কাৰণে তেওঁ নিজৰ ভতিজা নে ভাগিন কৈছিলে তেওঁৰ ঘৰলৈ আহিব মোক লগ কৰিবলৈ মই ধেমাজিত তেওঁক লগ কৰিম তেওঁ ঘৰত যিখিনি অসুবিধা আছে সেইখিনি কথাৰ কাৰণে তেওঁ মোক কৈছে যে বজৰংগ বান্ধখন পাঠ কৰিব লাগিব মই তেওঁলোকৰ ঘৰত সেইখিনি মই কৰিম তেওঁ মিচিং সম্প্ৰদায়ৰ লোক হয় তাৰপিছত যিসকল লোকে ধেমাজিত মোক যোগাযোগ কৰি আছিলে তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আছিলে মই তাৰ পৰা তেনেকৈ বাছি উলিয়াই 3খন বা 4খন ঘৰত মই কাইলৈ ধেমাজিত মই যাবলৈ মোৰ ফালৰ পৰা চেষ্টা কৰিম আৰু যিসকল লোকে ঠিক তেনেকৈ মোক আকৌ ধেমাজিৰ লোকসকলে চাকি বন্তি তেল দিবলৈ বিচাৰে আমাৰ নামঘৰৰ কাৰণে তেওঁলোকে আকৌ আমাৰ ইয়াতে আছে নহয় হনুমান মন্দিৰ ভাগ আছে যে খুব ডাঙৰ মই পাহৰি গোগামুখত হনুমান নামঘৰ ভাগত তেওঁলোকে মোক দিব পাৰিব সেই সময়টো মই কাইলৈ জনাব পাৰিম মই আগতীয়াকৈ আচলতে জনাবলৈ এতিয়াই দিগদাৰ হ'ব তথাপিও আপোনালোকে মোক ফোন কৰিব তেনেধৰণে মই যোগাযোগ কৰিম এতিয়া কথা হ'ল যে মই ধেমাজিত ৰাতি থাকিম নে নাথাকিম সেইটো মোৰ এতিয়া কনফিউজন হৈ আছে যে মই যদি দিনৰ ভাগতে মোৰ ধেমাজিত গোটেই কামখিনি হৈ যায় তেতিয়া মই তিনিচুকীয়ালৈ বুলি কাইলৈ গুচি যামগৈ তাত তিনিচুকীয়াত থাকিম যদিহে মোৰ তাত সন্ধিয়া হৈ যায় ৰাতি হৈ যায় ধেমাজিত তেতিয়া মই কিন্তু ৰাতিটো মই ধেমাজি কোনোবা এখন হোটেলত তেনেধৰণে মই ব্যৱস্থা কৰিব লাগিব আৰু তেনেকৈ ব্যৱস্থা কৰি মই ধেমাজিত থাকিম তাৰপিছত মই পিছৰ দিনা ৰাতিপুৱা তিনিচুকীয়ালৈ বুলি গুচি যাম এতিয়া তিনিচুকীয়াত যিগৰাকী বাইদেৱে মোক খুব জোৰ কৰি মাতি আছিলে তেওঁৰ ওচৰলৈ যাম তেওঁ অকণ অসুস্থ হৈ আছে তেওঁ মোক ৰাতিপুৱা আজি ফোন কৰিছে তেওঁক মই আকৌ উত্তৰটো দিবলৈ সুবিধা পোৱা নাই ভিডিঅ'টোৰ যোগেদি তেওঁ উত্তৰটো পাব তেওঁৰ ওচৰলৈ যাম তেওঁ মোক যোৱাবাৰো কৈছিলে তেওঁলোকৰ ঘৰলৈ থকাৰ কথা মই চিন্তা কৰি চাম যদি পাৰোঁ তেওঁলোকৰ ঘৰত যদি পাৰোঁ তেনে পৰহিলৈ মানে বুধবাৰে নিশাটো তেওঁলোকৰ ঘৰত মই কটাবলৈ চেষ্টা কৰিম বা পাৰিলে চাম আৰু তাৰপিছত মই যিসকল তিনিচুকীয়া লোকে মোক যোগাযোগ কৰিছিল সেই দিনটোতে বুধবাৰৰ দিনটোত মই তিনিচুকীয়া লোকসকলৰ ঘৰলৈ মই যাবলৈ চেষ্টা কৰিম আৰু সেই বাইদেউগৰাকীৰ এড্ৰেছতে যিসকল লোকে মোক তেল চাকি বন্তি দিবলৈ বিচাৰে তেওঁ মোক অনুমতি দিছে যে আমাৰ ঘৰলৈকে মাতি দিবা যিসকল লোকে তোমাক বিচাৰিছিলে তেনেকৈ আপোনালোকে আহিব মই এড্ৰেছটো পিছত মই কাইলৈ জনাবলৈ মই চেষ্টা কৰিম বা পৰহিলৈ মই জনাই দিম তেনেকৈ তাৰ পিছৰ দিনা মই আগবেলাটো দুলীয়াজানলৈ যাম দুলীয়াজান গৈ দুলীয়াজানত যিসকল বাইদেউ বা হওক বা যিসকল দাদাই মোক যোগাযোগ কৰি আছিল তেওঁলোকৰ ঘৰৰ বাবে মই দুলীয়াজানত যাম আগবেলাটো আৰু ঠিক তেনেকৈ আহি মই দুলীয়াজানৰ পৰা আহি ডিব্ৰুগড়ত মই যোৱাবাৰ যিখন হোটেলতে আছিলোঁ গেষ্ট হাউচত দাদাজনৰ তাতে মই ডিব্ৰুগড়ত থাকিমহি আৰু তাৰপিছত যিজন লোকে মোক বিশেষভাৱে ডিব্ৰুগড়লৈ নিমন্ত্ৰণ কৰিছিলে মই সেই ডিব্ৰুগড়ৰ সেই দাদাজনৰ ঘৰত মই সন্ধিয়া বা নিশা হ'লেও তেখেতসকলৰ যিখিনি মই কাম কৰিম বুলি কৈছিলোঁ সেইখিনি মই কৰিম বা তেওঁলোকৰ যিখিনি বিশ্বাস মোৰ ওপৰত সেইখিনি যি কাৰণে মোক মাতিছে তেওঁলোকৰ ঘৰত মই যাবলৈ তেনেধৰণে মই কৰিম আৰু নিশাটো ডিব্ৰুগড়ত থাকিম ঔগলিত থাকিম মিলনপুৰৰ দাদাজনৰ লগত ইতিমধ্যে যোগাযোগ কৰিছোঁ তাৰ পিছৰ দিনা মই ডিব্ৰুগড়ৰ যিখিনি লোকে মোক নিমন্ত্ৰণ কৰিছিলে বা ডিব্ৰুগড়ত এইবাৰ মোৰ বিশেষ প্ৰগ্ৰাম একেবাৰে লোৱা নাই সঁচা কথা ক'বলৈ গ'লে কাৰণ ডিব্ৰুগড়ৰ পৰা মই আকৌ পিছৰ দিনা আহি ঘৰ পাবহি লাগিব গতিকে ডিব্ৰুগড়ত তেনেধৰণে মই মেনেজ কৰিম কথাখিনি
আগবেলাটো তাৰপিছত ঠিক তেনেকৈ আৰু মৰাণত 2 এজন ৰৈ থাকিব তাৰপিছত শিৱসাগৰতো যিসকলে যোগাযোগ কৰি আছে মই অকণমান এজন কিজানি লোকক মই যোগাযোগ কৰিছোঁ তেনেকৈ মই যাম তাৰপিছত আৰু মই ঘৰলৈ বুলি গুচি আহিম তাৰপিছত আকৌ মই জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে মই কেৱল যোৰহাট আৰু তিনিচুকীয়ালৈ বুলি যাম গতিকে কাইলৈ যিটো মোৰ প্ৰগ্ৰাম এনেধৰণে আপোনালোকক কৈ দিলোঁ যে কথাটো ঠিকেই আছেনে আপোনালোকে মোক জনাব যোৰহাট তিনিচুকীয়াৰ লোকসকলে যে মই যিটো প্ৰগ্ৰামটো বনাইছোঁ তিনিচুকীয়া দুলীয়াজান ডিব্ৰুগড়ৰ এনেধৰণে হ'লে ঠিক হ'বনে নহয় আপোনালোকে মোক জনাব আৰু তেনেধৰণে মই প্ৰগ্ৰামটো কৰিম আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোৰ কথাখিনি ইমানখিনি বিশ্বাস কৰি ভগৱানৰ ওপৰত বিশ্বাস কৰি আপোনালোকে যে এটা সঠিক ৰাস্তা পাইছে আৰু ফলখিনি আপোনালোকে নিজেই পাই আছে আৰু সকলোকে কৈছোঁ মোক লগ কৰাৰ কোনো ধৰণৰ আচলতে যুক্তি নাথাকেই কাৰণ মই আপোনালোকৰ একেবাৰে ঘৰুৱা ল'ৰা কেৱল ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে কিবা এটা জানিছোঁ সেইখিনি কৰি দিছোঁ কিন্তু এইটো কথা হয় যে আপোনালোকে মোৰ পৰা মই আকৌ কৈছোঁ কোনো ধৰণৰ জ্যোতিষ সমাধান মোৰ পৰা নাপায় কোনো ধৰণৰ বেজ তান্ত্ৰিকৰ তাবিজ মোৰ পৰা নাপায় আপোনালোকক মই কৈ আছোঁ যে আপোনালোকৰ জীৱনৰ যিকোনো সমস্যাত যিকোনো ডাঙৰ সমস্যাত আপোনালোকে কিন্তু হনুমানজীক মাতিলে তেওঁ আপোনালোকক ৰক্ষা কৰে বা মই নিজেও প্ৰমাণ পাইছোঁ আৰু মোৰ ভিডিঅ' চাই তেওঁলোকে নিজে কৰা লোকসকলৰ প্ৰমাণ পাইছে বা মই গৈ লোকসকলক মই তেওঁলোকৰ বাধাখিনি আঁতৰাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকেও প্ৰমাণ পাইছে মোৰ দ্বাৰা সমাধান হোৱা কথাখিনি সেইখিনিহে কিন্তু বৰ বিশেষ আৰু বেলেগ ভাবি নাথাকিব গতিকে এনেধৰণে আজি ভিডিঅ'টো সামৰিছোঁ বহুত বেছি প্ৰিপেৰেশ্যন কৰিব লগা আছে যাত্ৰাটো যিহেতু দীঘলীয়া হ'ব হয়তো আৰু এদিন যোৰহাটত বা ডিব্ৰুগড়ত থাকি দিব লগা হ'ব পাৰে গতিকে কেনেধৰণে মিলাওঁ আপোনালোকক মই জনাই থাকিম কথাবিলাক আৰু তেতিয়ালৈকে আপোনালোকে বেয়া নাপাব আৰু যিসকলৰ লোকক মই এবাৰ লগ কৰিব নোৱাৰিম আকৌ যাম যিহেতু মাতি থাকে আপোনালোকে মই যাবলৈ চেষ্টা কৰিম কিন্তু তেনেধৰণে কৰিম আৰু আপোনালোকক মই ক্ষমা বিচাৰিছোঁ যিসকলক এবাৰ লগ কৰিব নোৱাৰিম তেনেধৰণে কৰিম আৰু যিসকলে মোক ঘৰলৈ নিমন্ত্ৰণ কৰিছিল অহাকাইলৈ ধেমাজিলৈ অনুগ্ৰহ কৰি আপোনালোকে কিন্তু মোক ফোন কৰি থাকিব কণ্টেক্ট কৰি থাকিব নহ'লে কিন্তু মই পাহৰি যাম মইতো লিখি লৈছোঁৱেই তথাপিও মই পাহৰি যাম কাৰণ এতিয়ালৈকে মই আপোনালোকক ফোন কৰি কনফাৰ্ম কৰি দিয়া নাই যে মই আপোনালোকৰ তালৈকে যাম গতিকে চিন্তা নকৰিব সকলো ভালে থাকিব আৰু সকলোৰে কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে থাকিব ধন্যবাদ